বিচাৰিছো এটা বিশেষ খবৰ পাকিস্তানে কেৱল ভাৰতৰ বাবে কেৱল সীমান্ততে যে প্ৰত্যাহ্বান সৃষ্টি কৰিছে এনে নহয় এই পাকিস্তানে এবাৰ আভ্যন্তৰীণ ক্ষেত্ৰতো ভাৰতৰ আভ্যন্তৰীণ ক্ষেত্ৰতো এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ লৈছে কিয়নো এবাৰ জালত পৰিছে এবাৰ ডাঙৰ ষড়যন্ত্ৰ কিয়নো এবাৰ নৌসেনাৰ ভাৰতীয় নৌসেনাই 600 কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে 14 গৰাকীকৈ পাকিস্তানীক আটক কৰিছে ভাৰতত আমি জনাব বিচাৰিছো এই মুহূৰ্তত এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডাঙৰ খবৰ ভাৰতৰ এন্টি টেৰৰিষ্ট স্কোৱাডৰ বৃহৎ সফলতা এন্টি টেৰৰিষ্ট স্কোৱাডৰ বৃহৎ সফলতা 602 কোটি ড্ৰাগছ সহ 14 গৰাকী পাকিস্তানীক গ্ৰেপ্তাৰ কৰিছে গুজৰাটৰ মধ্য সাগৰদি অবৈধভাৱে কঢ়িয়াই আনিছিল বৃহৎ পৰিমাণৰ ড্ৰাগছ প্ৰায় 86 কিলোগ্ৰাম ড্ৰাগছ সহ গুজৰাটৰ পুৰবন্দৰত গ্ৰেপ্তাৰ কৰিছে পাকিস্তানে এটিসি আৰু এনসিবিৰ যৌথ অভিযানত এই বৃহৎ সফলতা লাভ কৰিছে পাকিস্তানৰ পৰা গুজৰাটৰ উপকূলীয় হৈ ৰমৰমীয়া বেহা চলাই থকাৰ তথ্য ধৃত পাকিস্তানীৰ পৰা জব্দ কৰা হৈছে ড্ৰাগছ সহ জাহাজ সহ আপত্তিজনক বহু সামগ্ৰী ভাৰতীয় এন্টি টেৰৰিষ্ট স্কোৱাডৰ বৃহৎ সফলতা এবাৰ জালত পৰিছে ড্ৰাগছ সহ 600 কোটি টকাৰ ড্ৰাগছ সহ 14 গৰাকী পাকিস্তানী আৰু এই সকল পাকিস্তানীয়ে পূৰ্বেও বিভিন্ন সময়ত তেওঁলোকে সেনাবাহিনীৰ চকুত নৌসেনাৰ চকুত ধুলি দি তেওঁলোকে বিভিন্ন সময়ত এনেদৰে ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আছিল এবাৰ গুজৰাটৰ পুৰবন্দৰত 86 কিলো ড্ৰাগছ সহ গুজৰাটৰ পুৰবন্দৰত গ্ৰেপ্তাৰ কৰিছে 14 গৰাকীকৈ পাকিস্তানী এটিসি আৰু এনসিবিৰ যৌথ অভিযানত এই বৃহৎ সফলতা লাভ কৰিছে ভাৰতীয় সেনাই ভাৰত চৰকাৰৰ পৰা পাকিস্তানৰ পৰা গুজৰাট উপকূলীয় হৈ ৰমৰমীয়া বেহা চলি আছিল ধৃত পাকিস্তানীৰ পৰা জব্দ কৰা হৈছে জাহাজ সহ আপত্তিজনক বহু সামগ্ৰী আৰু এই খবৰ জনাইছো যেহেতু বিভিন্ন সময়ত পাকিস্তানে কেৱল সীমান্ততে ভাৰতক যে প্ৰত্যাহ্বান সৃষ্টি কৰে এনে নহয় এবাৰ পাকিস্তানীয়ে ভাৰতত প্ৰৱেশ কৰে ড্ৰাগছৰ ৰমৰমীয়া বেহাৰ বাবে তেওঁলোকে ভাৰতত প্ৰৱেশ কৰাৰ আৰম্ভ কৰিছে তেওঁলোকে সাগৰীয় জাহাজেৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ লৈ তেওঁলোকে ভাৰতত প্ৰৱেশ কৰে আৰু ভাৰত সীমান্তত প্ৰৱেশ কৰি তেওঁলোকে ভাৰতত এনেদৰে ড্ৰাগছৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখে এবাৰ 14 গৰাকী পাকিস্তানী সহ বৃহৎ পৰিমাণৰ 600 কোটি টকা ড্ৰাগছ এবাৰ আটক কৰিবলৈ জব্দ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় নৌসেনাই এটিসি আৰু এনসিবিয়ে তেওঁলোকে যৌথভাৱে এই অভিযান চলাইছিল আৰু এই অভিযানত 14 গৰাকীকৈ পাকিস্তানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় সেনাই আমি জনাই আছো ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা বিশেষ খবৰ ভাৰতীয় সেনাৰ এটা বৃহৎ সফলতা কিয়নো 600 কোটি 100 কোটি 200 কোটিও নহয় 600 কোটিকৈ ড্ৰাগছ ভাৰতত তেওঁলোকে লৈ আনিছিল ভাৰতত এই ড্ৰাগছ তেওঁলোকে প্ৰৱেশ কৰোৱাৰ পূৰ্বে গুজৰাটৰ পুৰবন্দৰত আটক কৰে 14 গৰাকী পাকিস্তানীক ভাৰতীয় নৌসেনাই আৰু এয়া সঁচাকৈ ভাৰতীয় সেনাৰ বাবে এটা বৃহৎ সফলতা কিয়নো ইমান বৃহৎ পৰিমাণৰ ড্ৰাগছ যদি ভাৰতত প্ৰৱেশ কৰিলে হয় তেন্তে বহু লোক এই ড্ৰাগছত আসক্ত হৈ তেওঁলোকৰ জীৱন বিপথে পৰিচালিত হ'লহেঁতেন আৰু ধৃত পাকিস্তানী কেইজনৰ পৰা জাহাজ সহ আটক কৰিছে বহু আপত্তিজনক তথ্য